নটিচ ষ্টাৰ্টিংটো মোৰ পৰাই কৰিছিলে। মানে কথাটো এইটো হৈছিলে, মোৰ এবচেণ্টৰ নটিচ দিয়া নাছিলে, মোক দিছিলে মানে মইতো এটা ইউনিট কমিটিৰ এটা ভাইচ প্ৰেচিডেণ্ট। মই এই লিডাৰশ্বিপ হিচাপত ৰাইজৰ মাতিছিলোঁ, সেইকাৰণে মোক মালিকে নটিচ দিছিলে। তাৰপিছত মানে এতিয়া নটিচ দিছিলে, মই নটিচৰ এনচাৰ দিলোঁ, দি পেলাই মই এতিয়া কাম গৈ আছোঁ। বাকীসকলক এতিয়া মানে আমাৰ যোনটো মেনেজাৰ আছিলে, মেনেজাৰে আমাক এদিন অফিচত মাতি পেলাই চিনাকি হ'লোঁ, নতুন আহিছে। তাৰপিছত ক'লে বোলে এনেকুৱা তেনেকুৱা কথা, মানুহকেইটা বোলে কামত নাই, বোলে আজি মই চেক কৰিছোঁ, বোলে মানুহ বহুত কম, বোলে ইমান 700 মানুহ আছে আৰু 200 মানুহ কামত গৈছে, বাকী মানুহকেইটা ক'ত গ'ল? মই কৈছোঁ হয় ছাৰ, লেনদেন ভালকৈ মালিক নিদিয়ে, সেইকাৰণে কিছুমানে ধৰক নিজৰ ল'ৰা ছোৱালীক অলপ ফিজৰ কাৰণে, অলপ বেছি টকাৰ কাৰণে কিছুমানে এইফালে দুদিন কৰে, কিছুমান বাহিৰতে হাজিৰা কৰে। তাৰপিছত এনেকুৱা কওঁতে ক'লে যে বোলে এটা নটিচ দিব লাগিব, হেড অফিচৰ পৰা আহিছে, মালিকে হেৰি কৰিছে বুলি ক'লে। তো বোলো কেনেকুৱা নটিচ? নহয় বোলে হেৰি, এই আপোনাৰ যোনে কাম জানে লং এবচেণ্ট, সিহঁতৰ নটিচ। তো আমি ক'লোঁ ঠিক আছে ছাৰ, এতিয়াতো ধৰক পাৰ্মিট যেতিয়া আছে সিহঁতেতো কাম কৰিবই লাগে, আৰু যদি কাম নকৰে বা ঘৰত যদি কোনোবা এনেকুৱা বেমাৰ চেমাৰ আছে, সিহঁতক চিটটো দি দিব লাগে। সেই বুলি আমাক ক'লে। আমি ক'লোঁ ঠিকে আছে ছাৰ, এই লং এবচেণ্টৰ যদি নটিচ আছে তো আমি বাৰু চবেই মিলি পেলাই আমি বুজাম ৰাইজক। তো এই লং এবচেণ্টৰ নটিচটো দিয়াৰ পিছত লগে লগে মানে 2 দিনৰ পিছত আকৌ সেই ডিছমিছ নটিচটো হেৰি কৰি দিছে। তো আমিও ডিছমিছ যোনটো নটিচ দিছিলে, এই নটিচৰ বিষয়ে আমাৰ লগত একো আলোচনা কৰা নাই, আমাৰ চিকনি ইউনিটৰ লগত একো আলোচনা কৰা নাই। এতিয়া ডিছমিছ মানে কৈছে তোমাৰ যি পাছবুক আছে দিয়া, তোমাৰ কিমান দিন আছে, একেবাৰে ডিছমিছ মানে। এতিয়া ৰাইজে এতিয়া মানে চিন্তাত পৰিছে। এতিয়া ৰাইজক লাগে, এতিয়া মানে ৰাইজে কৈছে যে আমাক এইটো মালিকে নালাগে। মানে যেতিয়াৰ পৰা সোমাইছে আমাৰ এইটো পংকজ কেংকেৰীয়া মালিকে, দৰমহাৰ খেলি মেলি, এই ধাৰ বিচাৰি পেলাই বাগানখন চলাইছে। এই সপ্তাহ দৰমহা নিদিয়ে, তাৰপিছত সোধ পোছ কৰিলে কয় যে বোলে মালিক পইচা বিচাৰিব গৈছে, পইচা পালেহে দৰমহা দিব। তো যদি এনেকুৱা ধাৰ কৰি যদি মালিকে পইচা আমাক ৰাইজক যদি দৰমহা দিব, তো এনেকুৱা ধাৰুৱা মালিকৰ লগত আমি আৰু জীৱনটোতো নিৰ্বাহ কৰিব নোৱাৰি, ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা আছে। মানে চব ফালৰ পৰাই মানে খালি মানে বিজনেছ নিচিনা ভাবিছে। যেনেকৈ এইটো ইণ্ডাষ্ট্ৰিটো এটা ইমান ডাঙৰ চাহ বাগিচা, সেইটোক এটা পাণ দোকানী হিচাপত লৈছে যে মোৰ লাভ হ'ব। ৰেচনৰ সুবিধাটো ধৰক মানে একজনকে ৰেচন দিয়াৰ কথা আছিলে, একজনকতো আমি লোৱা নাছিলোঁ। তাৰপিছত আৰু আমাৰ মানে এই যে আন্দোলন, এই যে মানে হাল্লা হুলস্থুল কৰাৰ পিছত আকৌ মানে দি আছে, কিন্তু সম্পূৰ্ণভাৱে দিয়া নাই, কম পৰিমাণে দি আছে। তো দুখীয়া ৰাইজে এতিয়াতো ধৰক ভোকতো থাকিবও নোৱাৰি, যিটো পাই আছোঁ এইটো লৈ আছে। আৰু মেডিকেলৰতো কথা একেবাৰে অৱস্থা বেয়া। মানে মই আমাৰ নগাঁও LC বাইদেউৰ তাতো গৈছিলোঁ, মেডিকেলৰ কথা বাইদেউহঁতেও জানে, আমাৰ LI বাইদেউ আছিলে, DC ছাৰকো মই মিটিঙত গৈ পেলাই কৈছোঁ যে ছাৰ আমাৰ মেডিকেলৰ একো সুবিধা নাই। এটা যদি ফুৰা হ'লে মই ৰেফাৰ লিখিম, কোনোবা যদি বিলেটত কাটি যায় তাক মই চিলাই কৰিব নোৱাৰিম। এটা যদি TT বেজীৰ কাৰণে মই যাৰ তাৰ ঘৰৰ পৰা ফ্ৰিজৰ পৰা যদি TT বেজী ৰাখিব দিওঁ, আমাৰ মেডিকেলত ফ্ৰিজ নাই, মেডিকেলত মানে পেচেণ্ট এডমিট নকৰে। যিকোনো বেমাৰ লৈ গ'লে আপোনাৰ যদি কাহো হ'লে তাত ৰেফাৰ হৈ যায়, আপোনাৰ যদি অকণমান জ্বৰ হ'লেও ৰেফাৰ, কাহ হ'লেও ৰেফাৰ। কিন্তু কম্পাউণ্ডাৰ আছে, কম্পাউণ্ডাৰ দৰমহা পাই আছে, নাৰ্ছ আছে, নাৰ্ছ দৰমহা পাই আছে। কিন্তু পেচেণ্টকেইটাৰ মানে অৱস্থা একেবাৰে, ৰাইজৰ অৱস্থা একেবাৰে বেয়া। আৰু যি মেডিকেলত যোনেও যাওক, আপোনাৰ মূৰ বিষাইছে, আপোনাৰ ডিচেণ্ট্ৰি হৈছে, আপোনাৰ গা বিষ হৈছে, একটাই টেবলেট দি পেলাই পঠাই দিয়ে। এটাই টেবলেট, যোনটো আমাৰ গভৰ্ণমেণ্ট চৰকাৰৰ পৰা আহে ফ্ৰী টেবলেটটো যে, সেই টেবলেটটো দিব। আপোনাৰ জ্বৰ হওক, কাহ হওক, যি হওক, এটা টেবলেট দি পেলাই পঠাই দিব। এতিয়া আমি ভাবিছোঁ যে আমাক এই মালিকটোৱে নালাগে, এই মালিকেই আমাক নালাগে। মানে একদম চিধা কথা। মই আগতেও কৈছোঁ, LC বাইদেউকো কৈছোঁ, DC ছাৰকো কৈছোঁ, আমাৰ লেবাৰ ইনস্পেক্টৰ বাইদেউকো কৈছোঁ যে এই মালিক থাকিলে আমাৰ গোটেই ৰাইজে শাস্তিত থাকিব। গতিকে এতিয়া আমি সিদ্ধান্ত লৈছোঁ যে গোটেই ৰাইজ মিলি আমি এতিয়া চহী দিছোঁ যে আমাক এইটো মালিক নালাগে, আৰু এইটো মালিক থাকিলে আমাক এনেকুৱা অত্যাচাৰ কৰিয়ে থাকিব। গতিকে মই সকলোকে, আমাৰ প্ৰশাসন বিভাগ আছে, আমাৰ LC বাইদেউ আছে, আমাৰ DC ছাৰকো ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকৰ তৰফৰ পৰা আপোনালোকৰ সহায় মানে হেৰিৰ কাৰণে ক'ব পাৰিছোঁ। মই আপোনালোকৰ যোগেদি এইটো ক'ব বিচাৰিছোঁ যে আমাক এইটো মালিক নালাগে ছাৰ, আৰু আপোনালোকে আমাক অলপ সহায় কৰক। আপোনালোকক লৈহে আমি আছোঁ। গতিকে ইমানে কৈ ছাৰ মোৰ আজি আমাৰ চিকনি চাহ বাগিচাৰ চাহ শ্ৰমিক ৰাইজে ইচ্ছা নথকাভাৱেও আজি তেওঁলোক কৰ্মবিৰতি পালন কৰিছে, আৰু তেওঁলোকৰ ন্যায্য প্ৰাপ্যৰ লগতে বিভিন্ন অভাৱ অভিযোগ আৰু সমস্যাৰ ওপৰত
মত বিনিময় কৰিছে, আমাৰ শাখা সংঘকো মাতিছে আৰু তেওঁলোক আমাক জনাইছে যে আমাৰ চিকনি চাহ বাগিচাৰ কৰ্তৃপক্ষই কোনো ধৰণে আগত আগজাননী নিদিয়াকৈ 1 মাহৰ ভিতৰত প্ৰায় 103 জন মানুহক কামৰ পৰা বৰখাস্ত কৰিছে। ই এক দুৰ্ভাগ্যবশত কথা। এইকাৰণে মই কথাটো কৈছোঁ যে আমাক ব্ৰিটিছসকলে আমাক ৰাঁচী বিহাৰ উৰিষ্যাৰ পৰা আনিছিলে আৰু বাগানত কাম কৰিবৰ কাৰণে। আৰু বাগানত কিছুমান আইনী প্ৰক্ৰিয়া আছে যে এজন শ্ৰমিকক বৰখাস্ত কৰিবলৈ হ'লে কি আইনী প্ৰক্ৰিয়াৰে কৰিব লাগিব, সেই গোটেই আইনী প্ৰক্ৰিয়াখিনি নকৰাকৈ বেআইনীভাৱে বাগিচাৰ স্বত্বাধিকাৰী আৰু বাগিচাৰ পৰিচালক মিলি পেলাই একপক্ষীয়ভাৱে শ্ৰমিক ছাঁটাই কৰিবৰ কাৰণে আৰু এই শ্ৰমিক ছাঁটাই ব্যৱস্থা কৰিবৰ কাৰণে পোনপটীয়াভাৱে তেওঁলোকক মানে যদি কোনোবাই 24 চনত কাম খতীয়া কৰিছে 20 দিন 10 দিন, এই 24-25 বাদ দি আজি 26 চনত তেওঁলোক চাহ শ্ৰমিকক বৰখাস্ত কৰিব লৈছে। এই এক ঘৃণনীয় কাম। গতিকে আমি অসম চাহ মজদুৰ সংঘ, চেকনি চাহ বাগিচাৰ সমূহ শ্ৰমিক ৰাইজ দৰকাৰ পৰিলে আমি নগাঁও জিলাৰ 44খন চাহ বাগিচাৰ আমি চাহ শ্ৰমিক, আমাৰ চাহ মজদুৰ সংঘ আমি একত্ৰিত হৈ আৰু আমাৰ চাহ শ্ৰমিকৰ মাজত যিমান সংগঠন আছে আমি সকলো একত্ৰিত হৈ ইয়াৰ পৰা আমি বৃহৎ আন্দোলন কাৰ্যসূচী ল'ম। দ্বিতীয় কথাটো হৈছে আজি আমি চাহ শ্ৰমিকে কৈছে যে আমাৰ এই বাগিচাৰ আমাক কৰ্তৃপক্ষ পংকজ কনকৰিয়াক নালাগে। তাত আমি সকলো শ্ৰমিকৰ লগত মত বিনিময় কৰিছোঁ, সকলো শ্ৰমিকে কৈছে যে আমাক এই মালিক নালাগে। এতিয়া আমি চাহ মজদুৰ সংঘ আৰু বাগিচাৰ প্ৰতিনিধিসকল আমি এতিয়া আমাৰ নগাঁও জিলাৰ উপায়ুক্ত মহোদয়ৰ ওচৰত আমি যাম, পত্ৰ প্ৰেৰণ কৰিম যে আমাক এই মালিক নালাগে, অতি শীঘ্ৰে আমাৰ এই মালিক বদলীকৰণ কৰি আমাৰ বেলেগ অন্য মালিক অনাৰ ব্যৱস্থা কৰিব লাগিব। যদিহে ইয়াৰ ব্যৱস্থা নকৰে তেন্তে আমি আইনীভাৱে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আমি যিকোনো চাহ শ্ৰমিক লৈ পেলাই চাহ শ্ৰমিকে আন্দোলন কাৰ্যসূচী কৰিব। গতিকে আজি এই শুভক্ষণত মই আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ শ্ৰম মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়াক এনে যে আমাৰ চাহ শ্ৰমিকক ছাঁটাই কৰিবলৈ ব্যৱস্থা কৰিছে, গতিকে ইয়াৰ ওপৰত আমাৰ অসম চৰকাৰে অতি শীঘ্ৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি এনেকৈ শ্ৰমিক ছাঁটাই কৰা মালিকক যাতে বাগিচাৰ পৰা অতি শীঘ্ৰে যাতে ইয়াৰ পৰা বিদায় দিব লাগে, এই আমাৰ চাহ শ্ৰমিকৰ হৈ আমাৰ চাহ মজদুৰ সংঘৰ দাবী। প্ৰায় 103 জনক ডিছমিছ কৰি দিছে, মানে বৰখাস্ত কৰি পেলাইছে 103 জনক। ই এক দুৰ্ভাগ্যজনক। মই অসমত বা নগাঁও জিলাত আমি আজিলৈকে শুনি পোৱা নাই যে একে সময়ত 103 জন চাহ শ্ৰমিকক মানে বৰখাস্তকৰণ কৰাটো। ই এক দুৰ্ভাগ্যজনক। আৰু ক'ৰ পৰা কেনেকৈ এই স্বত্বাধিকাৰী সাহস পাইছে আমি আচৰিত হৈছোঁ। সেইকাৰণে কৈছোঁ যে আমাৰ অসম চৰকাৰে ইয়াৰ ওপৰত বা এইবিলাক ক্ষেত্ৰত তেওঁলোকো ডিপাৰ্টমেণ্টে হয় লেবাৰ ডিপাৰ্টমেণ্ট, শ্ৰম বিভাগ গোটেইখিনি চকু দিব লাগিব, নহ'লে এটা সময়ত আমাৰ এই চৰকাৰৰ পৰা আমাৰ আদিবাসী চাহ জনগোষ্ঠীৰ যি মৰম ভাৱ আছে সেই মৰম ভাৱ একেবাৰে নাইকিয়া হৈ যাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।